গণতান্ত্রিক নাগরিক মঞ্চৰ তৰফৰ পৰা এক বৃহত্তম সভা আয়োজন কৰি যি প্ৰস্তাৱ লোৱা হৈছে তাক আমি আদিবাসী চাহ শ্ৰমিক সংঘ তথা শ্ৰমিক দলৰ পৰা পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু ইতিমধ্যে তেখেত উপৰোক্ত বক্তাসকলে কোৱাৰ দৰে উজনি অসমত যিসকল ইছলাম ধৰ্মীয় দুখীয়া খাটি খোৱা মেহনতি মানুহ সেই অঞ্চলত গৈ তেওঁলোকৰ শ্ৰমজীৱী হিচাপে জীৱন নিৰ্বাহ কৰি আছিল, তেওঁলোকৰ ওপৰত চৰকাৰৰ পৃষ্ঠপোষকত এটা উশৃংখল নামৰ এজন তথাকথিত যুৱনেতাৰ উদ্যোগত যি নিৰ্মমভাৱে অত্যাচাৰ তাৰ পৰা খেদি পঠোৱাৰ কৌশল কৰিছিলে তাক আমি ধিক্কাৰ দিছোঁ। আৰু এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। দেশত আইন কানুন আছে, আইন শৃংখলা আছে, প্ৰশাসনে কিবা কাৰোবাৰ দোষী পালে এৰেষ্ট কৰিব পাৰে বা দোষী সাব্যস্ত কৰিব পাৰে। কাকো ঠিকা দিয়া হোৱা নাই আৰু কাকো গুণ্ডামি কৰিব দিয়া হোৱা নাই আৰু তেওঁলোকক পুলিচে কৰায়ত্ব কৰা নাই। তাতে আমি সন্দেহ কৰিছোঁ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ বা তেওঁৰ অৰ্থৰ যোগানতে তেওঁলোকে সেইবিলাক কাৰ্যকলাপ কৰি আছে। আৰু তেনেধৰণে কাৰ্যকলাপ যদি কৰি থাকে অসমত এক বিভাজন তথা ভাতৃঘাতী নিশ্চয় এটা উপক্ৰম হ'ব। তাৰ বাবে জগৰী হ'ব লাগিব বৰ্তমান চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেয়ে আমি ধৰ্মৰ ভিত অসমীয়া জাতিৰ একতা বিচাৰিছোঁ। হিন্দু মুছলিম এইখন আজাদীৰ দেশ, এইখন মহাপুৰুষ শংকৰদেৱৰ দেশ, এইখন ইছমাইল ছিদ্দিক লাচিত ফুকনৰ দেশ। গতিকে ইয়াত নাই কোনো বিভেদ। চাহ শ্ৰমিক আজি সংখ্যালঘু বাংলাভাষী হওক আৰু সংখ্যালঘু অন্যান্য ধৰ্মীয় হওক, হিন্দু খ্ৰীষ্টান সকলোৱে বসবাস কৰিম আৰু গণতান্ত্ৰিকভাৱে আগুৱাই যাম, এই লক্ষ্য আমাৰ আছে। আৰু চৰকাৰক তেনেধৰণে বিভাজনবাদী কাৰুকাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু পৰ্যায়ৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে এই সমস্ত দায়ী আপুনি ল'ব লাগিব। যিহেতু ছাপৰ্টিং ডকুমেণ্টছ হিচাপে মিউনিচিপালিটি এলেকাত যিহেতু ৱাৰ্ড কমিশ্যনাৰসকলৰ প্ৰমাণপত্ৰ গ্ৰাহ্য কৰিছে, সেই হিচাপে গাঁও পঞ্চায়ত এলেকাসমূহতো নিৰ্বাচিত প্ৰতিনিধিসকলৰ প্ৰমাণপত্ৰ চৰকাৰে গ্ৰাহ্য কৰিব লাগে। তাৰ ওপৰতো আমি আজিৰ এই নাগৰিক মঞ্চৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। মঞ্চৰ উদ্যোগত বিভিন্ন সংগঠন, চাহ জনজাতি সংগঠনৰ নেতা তেখেতৰ উপস্থিতিত আজি আমাৰ নাগৰিক সভা অনুষ্ঠিত হৈছে। প্ৰস্তাৱসমূহ সভাপতি দ্বাৰা ইতিমধ্যে আপোনালোকৰ আগত দিছে। আমি এই সভাত আলোচিত আৰু এটি বিষয় উল্লেখ কৰিছোঁ, যদি প্ৰস্তাৱ হোৱা নাই কিন্তু তীব্ৰ ভাষাত এটা গৰিহণা দিছোঁ, সেইটো হৈছিল ৰিলিজিয়াছ মেটাৰ। তিনিচুকীয়াত কিছুদিন আগতে অন্যায়ভাৱে মাদ্ৰাছা বন্ধৰ পিছত এটি গ্লাছৰ ফ্ৰেমত বন্ধাই থোৱা মুছলমানসকলৰ ইমানৰ এটা অন্যতম স্তম্ভ কলিমা বুলি জনা যায়, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ, সেইটো তাৰ পৰা বলপূৰ্বকভাৱে ইছলামোফোবিয়াত ভোগাই এচাম ঘেৰণীয়া গুণ্ডাই তাৰ পৰা নমাবৰ কাৰণে উদ্যত হৈ দাবী ধমকি দিয়ে আৰু কয় যে অসমত আৰবী নচলিব। আমি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় দুয়োৰে নিৰ্দেশ আছে যে ইছলামোফোবিয়া হওক বা হেড স্পিচ হওক, সমাজত সাম্প্ৰদায়িকতা বা বিয়পাবৰ কাৰণে যিসকলে চেষ্টা কৰে কোনো যদি FIR নিদিয়ে প্ৰশাসনৰ দায়িত্ব সেইটো পুলিচ প্ৰশাসনে হাতত ল'ব লাগে আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন তৎপৰ হ'ব লাগে। আমি এইটো জৰিয়তে আহ্বান জনাইছোঁ যে যেনেকৈ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ পৃষ্ঠপোষকতাতে উজনি অসমত এই হুলস্থুলবিলাক হৈ আছে, যেনেকৈ বিদেশী বিধানৰ নামত বাংলাভাষী মুছলমান আদি লৈ পেলাই অন্যায়ভাৱে তেওঁলোক খেলা সৃষ্টি কৰিছে। গতিকে আমি অনুৰোধ জনাইছোঁ যে কেৱল অসম নহয়, ভাৰতবৰ্ষৰ সংশ্লিষ্ট কৰ্তৃপক্ষ তথা গৃহ বিভাগ আজি আৰু বিৰোধী দলৰ নেতাসকলক কৈছোঁ, আজ যে কলিমাক আঁতৰাই পেলাই এক নতুন আতংক সৃষ্টি কৰি
বিচাৰিছে সেইটো জুইৰ পৰা খাণ্ডৱত হোৱা অৰ্থত পূৰ্বানুমান পোৱা গৈছে। সেই এজেণ্ডাৰ লগতে গোটেই অসমত তেওঁলোকে কাম কৰিব যে নাগৰিক সভাই ইয়াক অৰিহণা দিছোঁ আৰু সংবিধানে দিয়া যি মৌলিক অধিকাৰ ধৰ্ম পালন কৰা বিভিন্ন ধৰ্মৰ মানুহে নিজ নিজ ধৰ্ম পালন কৰিব তাত যাতে কোনো হস্তক্ষেপ নকৰে তাৰ বাবে কঠোৰভাৱে নিৰীক্ষণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীজনে নিজে কৈছে যে তেওঁৰ পৃষ্ঠপোষকতা তাত হৈছে এইটো সকলো মানুহে জানে যে যিসকলক সংদেশত বলি কৰি পেলাই বিদেশী বুলি পেলাই কোৱা হৈছে এইটো অতি নিকৃষ্ট ঘৃণনীয় জঘন্যতম অতি ঠেক মনোবৃত্তিৰে কৰি থকা এটা সাম্প্ৰদায়ক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই অৱস্থাটো কৰিছে। বিদেশী চিনাক্তকৰণ ট্ৰিবিউনেলে কৰিব বিদেশী যি কোনোবা আছে তাক তেওঁলোকে বিচাৰি উলিয়াব লাগিব আৰু বিদেশী বুলি চিনাক্ত হোৱাৰ পিছতে তেওঁলোকক আইনৰ জৰিয়তে সেইটো নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে সমৰ্পণ কৰে। কিন্তু সেইটো নকৰি কেৱল ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক কৰা হৈছে আৰু তাত বাইট দিছে যে নগাঁৱক আদি কৰি যিবিলাক অঞ্চলৰ পৰা তাত মিয়া গৈছে, মিয়া বুলি কোনো জাতি নাই। আজি তেওঁলোকে যিটো অপপ্ৰচাৰ চলাইছে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ এটা পাৰ্টক ডিভিজন কৰিবৰ কাৰণে মিয়া বুলি আখ্যায়িত কৰি তেওঁলোকৰ বিৰুদ্ধে ঘৃণা আজি বিয়পাই দি পেলাই তেওঁলোকক তাৰ পৰা বলপূৰ্বকভাৱে অৰ্থনৈতিক দুৰ্বলতা থকাৰ কাৰণে সেইসকলক উচ্ছেদ কৰিব বিচাৰিছে আৰু লগতে সেইটোৰ জৰিয়তে যাতে কেনেকৈ ইছলামোফোবিয়া ধোদকসকলে উজনি অসমৰ তথাকথিত খিলঞ্জীয়া বুলি যিসকল কয় সেই গৰীয়া মানুহসকলৰ লগতো এক বিদ্বেষ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। ঘৰে ঘৰে গৈ যিবিলাক ঘৰৰ মালিক গৰীয়া আছে তেওঁলোকক গৈ পেলাই তেওঁলোকে হুমকি দিছে আৰু ইতিমধ্যে আপোনালোকে জানে বৈবাহিক সূত্ৰেও চিলেটে হওক, ময়মনসিংহে হওক, নোয়াখালীয়ে হওক, চাটগাঁৱে হওক, চট্টগ্ৰামে হওক বিভিন্ন সম্প্ৰদায় বা ভাষাভিত্তিক মুছলমান সেইসকলৰ লগত ইতিমধ্যে অসমীয়া মুছলমানৰ বৈবাহিক সম্পৰ্ক হৈছে আৰু সেইটো দুটা তিনিটা পদ্ধতি চলি আছে যিটো ইছলামত গ্ৰহণযোগ্য। সেইটোৰ সম্পৰ্কত যাতে বেমেজালি সৃষ্টি হয় তাৰ কাৰণে তেওঁলোকে তাত চেষ্টা কৰি আছে। অৰ্থাৎ ইছলামোফোবিয়া ইছলাম বিৰোধী শক্তি সেইটোৰ লগত আৰম্ভ হৈছে আৰু তাৰ ৰাষ্ট্ৰ শক্তিৰ অংগ অসমৰ চৰকাৰ জড়িত হৈছে। আমি সন্দেহ কৰিছোঁ নহ'লে যিবিলাক টিভিত আছে তেওঁলোকক বিচাৰি উলিয়াব পাৰিব লাগিছিলে। আজি হেড স্পীচ দিয়াৰ কাৰণে এগৰাকী মিছকীয় সিদিনাখন এৰেষ্ট কৰি ঘৰৰ পৰা নিছে। কিয় তাত আজি শৃংখল চলিয়াক ধৰি আনি নজৰ পৰা ৰাষ্ট্ৰবিৰোধী যি কাৰ্যকলাপ তাৰ ক্ষেত্ৰত তেওঁৰ ওপৰত কেছ দিব লাগিব। ৰাষ্ট্ৰ মানে কি মানুহৰ ক্ষেত্ৰত আইন যেতিয়া হাতত লয় যদি সি ৰাষ্ট্ৰৰ বিৰুদ্ধে যায় তাৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী আইনৰ অধীনত তেওঁলোকক কেছ কৰিব পাৰে। মৌলিক অধিকাৰ যিসকলে ফাণ্ডামেণ্টেল ৰাইট যিসকলে ব্ৰেক কৰিছে, যিসকলে হুমকি দিছে, টাইম দিছে ইমান দিনৰ ভিতৰত সেইসকলে ছবি চাই তেওঁলোকক চিনাক্ত কৰি যদি ঘৰত আছে তাৰ পৰা যদি হাবিত লোক আছে তাৰ পৰা ধৰি আনি পেলাই গণতন্ত্ৰৰ প্ৰতি সন্মান জনাবলৈ সমাজত শান্তি প্ৰতিষ্ঠা কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।